Hello everyone, welcome to my channel Maths by Sujit. Time, speed and distance এই দুটা ফৰ্মুলাৰ ওপৰত যিবোৰ কুৱেশ্যন থাকে তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আমি চাম। আমি কেনেকৈ গম পাম যে কোনটো কুৱেশ্যনত কোনটো ফৰ্মুলাটো ইউজ কৰিম? বহুতৰ কি হয় কনফিউজন থাকে এই দুটা ফৰ্মুলাত। চাবলৈ অকণমান একে বাট চোৱা ইয়াত ডিফাৰেঞ্চ আছে, ইয়াত টোটেল টাইম আছে, ইয়াত কি টাইম ডিফাৰেঞ্চ, আৰু ইয়াত চোৱা স্পীড দুটা মাইনাছ কৰিব লাগে, ইয়াত কি প্লাছ। ছাপ'জ দুটা পইণ্ট আছে এ আৰু বি, এইটো এ পইণ্ট, এইটো কি বি পইণ্ট। এৰ পৰা বি লৈ যাওঁতে ছাপ'জ মোৰ স্পীডটো কি S1 কিলোমিটাৰ পাৰ আৱাৰ, আৰু বিৰ পৰা এ লৈ আহোঁতে ছাপ'জ স্পীডটো কি S2 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, দুটা স্পীড দিয়া আছে, আৰু যাওঁতে আহোঁতে টোটেল টাইমটো আমাক দিয়া থাকিব, টোটেল টাইমটো মুঠ সময় কিমান লাগিলে। আৰু আমাক যদি সোধে এৰ পৰা বি লৈ ডিষ্টেঞ্চটো কিমান আছিলে, তেতিয়া আমি এইটো ফৰ্মুলাটো ইউজ কৰিম, মানে টোটেল টাইমটো আমাক দিয়া থাকিব লাগিব। ঠিক আছে, আৰু ইয়াত ডিষ্টেঞ্চটো কনষ্টেণ্ট, যাওঁতেও একে ডিষ্টেঞ্চে কভাৰ কৰিছোঁ, আহোঁতেও একে ডিষ্টেঞ্চ। ঠিক আছে, ডিষ্টেঞ্চ কি ইয়াত কনষ্টেণ্ট হয়। তো তোমালোকে তেতিয়া S1 × S2 ডিভাইড বাই S1 + S2 আৰু ইনটু টোটেল টাইম কৰিবা। আৰু ইয়াত চোৱা একে, ইয়াত অকণমান ডিফাৰেঞ্চ হয়। ছাপ'জ এৰ পৰা বি লৈ যাওঁতে যিটো টাইমত গৈ পাব লাগিছিলে সেই টাইমত গৈ নাপাই মই 5 মিনিট কি লেট কৰি দিলোঁ। ঠিক আছে, নেক্সট দিনা ছাপ'জ স্পীডটো বঢ়াই দিলোঁ, এতিয়া যিটো টাইমত গৈ পাব লাগিছিলে তাতকৈ 2 মিনিট সোনকালে গৈ পালোঁ। তো এনেকুৱা টাইপৰ কুৱেশ্যনত আমি এইটো ফৰ্মুলাটো ইউজ কৰিম, মানে টাইম ডিফাৰেঞ্চটো আমাক দিয়া থাকে, তেতিয়া তলত আমি কি স্পীড দুটা মাইনাছ কৰিম। ঠিক আছে, কুৱেশ্যন কৰিম, তোমালোকে এনেও গম পাবা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ৰাজেন গোজ টু হিজ স্কুল ফ্ৰম হিজ হাউচ এট এ স্পীড অফ 2 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণ এট এ স্পীড অফ 3 কিলোমিটাৰ পাৰ আৱাৰ। ইফ হি টেক্স 5 hours ইন দ্য এণ্টায়াৰ জাৰ্ণি, দ্য ডিষ্টেঞ্চ বিটুইন হিজ স্কুল এণ্ড হিজ হাউচ। ইয়াত চোৱা আমি এতিয়া কোনটো ফৰ্মুলা ইউজ কৰিম। আমাক ইয়াত কি দিয়া আছে, টোটেল টাইমটো দিয়া আছে, টোটেল টাইম গোটেই জাৰ্ণিত কিমান সময় লাগিছে, 5 ঘণ্টা লাগিছে, আৰু স্পীড দুটা আমাক দিয়া আছে, আৰু ডিষ্টেঞ্চ উলিয়াব দিছে, মানে আমি কোনটো ফৰ্মুলা ইউজ কৰিম, D = S1 × S2 ডিভাইডেড বাই S1 + S2, আৰু এইফালে টোটেল টাইম। এইটো ইউজ কৰিলে আমাৰ এনচাৰটো আহি যাব। তো পুট কৰি দিয়া, S1 S2 ইনটু কৰিলে হ'ল, কিমান আছে 2 আৰু কিমান 3, তো 2 × 3 ডিভাইডেড বাই এইটো প্লাছ কৰিব লাগে 5 ইনটু টোটেল টাইম কিমান 5 hours দিয়া আছে, তো 5 পুট কৰিব লাগিব। কেতিয়াবা এই টাইমটো মিনিটত দিয়া থাকে, মিনিট, তেতিয়া আমি আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে 60 পৰা ডিভাইড কৰিব লাগিব। ঠিক আছে, এনেকৈ তো 5 কাটি গ'ল, 3 × 2 = কিমান 6, ডিষ্টেঞ্চ কিমান আহিলে 6 কিলোমিটাৰ। এনেকৈ বাকী আমি ৰেচিঅ'টো কৰিব পাৰোঁ, পাছত কেইটামান কুৱেশ্যন আছে সেইকেইটা আমি ৰেচিঅ' দি কৰিম। ছেকেণ্ডটো ছেম টাইপ। ইয়াত চোৱা, এ মেন ৱাকছ ফ্ৰম হিজ হাউচ টু হিজ ডটাৰ স্কুল এট এ স্পীড অফ 3 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণ এট এ স্পীড অফ 4 কিলোমিটাৰ পাৰ আৱাৰ। ইফ হি টেক্স 21 minutes, চোৱা ইয়াত টোটেল টাইমটো মিনিটত দিয়া আছে, আমি আৱাৰত কনভাৰ্ট কৰিব লাগিব। ঠিক আছে, ফৰ দ্য ডাবল জাৰ্ণি, ডাবল জাৰ্ণি মানে কি, যাওঁতে আহোঁতে, সেইটোকে ডাবল জাৰ্ণি বুলি ইয়াত কৈছে। ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন হিজ হাউচ এণ্ড দ্য স্কুল। তো ছেম ফৰ্মুলা ইউজ হ'ব, স্পীড দুটা ইনটু কৰা 3 আৰু কিমান 4, 3 × 4, তলত প্লাছ কৰা 7 ইনটু টোটেল টাইম কিমান 21 মিনিট, তো 60 পৰা ডিভাইড কৰিম, কাটি দিয়া 7 পৰা এইটোত কেইবাৰ যাব 3 বাৰ, এইটো 3 পৰা কেইবাৰ যাব 20 বাৰ যাব, আৰু 4 পৰা 5 বাৰ। তো কি থাকিলে ওপৰত 3, তলত 5, ডিভাইড কৰিলে এনচাৰ আহি যাব। 5ৰ পৰা ডাইৰেক্ট 3ক হৰণ নাযায়, আমি পইণ্ট লগালে ইয়াত 0 আহি যাব, তেতিয়া 30 হৈ যাব। ঠিক আছে, তো 5 × 6 = 30, মানে 0.6 কিলোমিটাৰ। ডিভাইড কৰিবা তোমালোকে ইমানে পাবা। এতিয়া চোৱা, এই 3 নম্বৰ কুৱেশ্যনটো কৰাৰ আগত তোমালোকে 4টো কৰি লোৱা, তেতিয়া আমাৰ কাৰণে বুজিব অকণমান সুবিধা হ'ব। ঠিক আছে, ছেম টাইপে হয়, প্ৰথমে আমি 4টো কৰি ল'ম, তাৰপাছত 3টো কৰিম। এতিয়া 4 নম্বৰটো কি কৈছে, এ মেন কমপ্লিট এ জাৰ্ণি ইন 8 hours, চোৱা টোটেল টাইমটো আমাক দিয়া আছে। হি কভাৰ্ছ হাফ দ্য ডিষ্টেঞ্চ, প্ৰথম যিটো হাফ ডিষ্টেঞ্চটো কিমানক কভাৰ কৰিছে, মানে স্পীডটো 40 কিলোমিটাৰ পাৰ আৱাৰ, আৰু ৰেষ্ট মানে নেক্সট হাফটো। টোটেল ডিষ্টেঞ্চৰ প্ৰথমে হাফ ডিষ্টেঞ্চটো ইমান স্পীডত কভাৰ কৰে, তো নেক্সট যিটো হাফ থাকি গ'ল ন ডিষ্টেঞ্চৰ, সেইটো 60 কিলোমিটাৰ পাৰ আৱাৰক কভাৰ কৰিছে। আমাক কি উলিয়াব দিছে, ডিষ্টেঞ্চ। তো এনেকুৱা টাইপৰ কুৱেশ্যনতো যেতিয়া হাফ বুলি কয় ন, হাফ হ'ব লাগিব আকৌ, তেতিয়াহে আমি কৰিব পাৰোঁ, আৰু দুটা স্পীড দিয়া থাকিব লাগিব, তেতিয়াও আমি কি কৰিম, ছেম ফৰ্মুলা ইউজ কৰিম। তো ওপৰত স্পীড দুটা আমি ইনটু কৰিব লাগে, স্পীড দুটা কিমান আছে 40 আৰু 60, আৰু তলত প্লাছ 100 হ'ব ন, ইনটু টোটেল টাইম কিমান 8 hour। ঠিক আছে, বাট ইয়াত তোমালোকে এটা কথা ধ্যান দিবা, চোৱা টোটেল ডিষ্টেঞ্চটো এইটো ন, ইয়াৰ পৰা ইয়ালৈকে,
প্ৰথম হাফ মানে এইটো ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফ। আগৰ কুৱেশ্যনত কি আছিলে, যাওঁতে আহোঁতে এনেকৈ দিছিলে, তেতিয়া আমি টোটেল ডিষ্টেঞ্চটো উলিয়াইছিলোঁ। ইয়াত এনেকৈ দিয়া নাই, ইয়াত কি প্ৰথম হাফটো ইমান, ছেকেণ্ড হাফটো ইমান স্পীড। তো এনেকুৱা টাইপৰ কুৱেশ্যনত যেতিয়াও ন প্ৰথম হাফ ছেকেণ্ড হাফ দিয়া থাকে, তোমালোকে যিটো ডিষ্টেঞ্চ উলিয়াবা ন, পাছত তাৰ ডাবল কৰি দিবা ডিষ্টেঞ্চটো, মানে 2 পৰা পূৰণ কৰি দিবা শেষত, তেতিয়াহে আমাৰ কাৰেক্ট এনচাৰটো আহিব। ঠিক আছে, মনত থাকিব। এতিয়া আমি উলিয়াই ল'ম ডিষ্টেঞ্চটো, এইটো মানে হাফ ডিষ্টেঞ্চে আহিব। ঠিক আছে, আমাকতো পূৰা ডিষ্টেঞ্চ লাগে, তাৰ কাৰণে আমি ডাবল কৰি দিম মানে। তো ওপৰৰ 2টা 0, তলৰ 2টা 0 কেঞ্চেল আউট, থাকিলে কি 4 পূৰণ 6 পূৰণ 8। তো 8 6 গুণ কিমান 48, আৰু কি থাকিলে 4 পূৰণ কৰা, 4 8 গুণ 32, 3 থাকিলে 4 4 গুণ 16, আৰু 3 কিমান 19, 192। ঠিক আছে, এইটো আহিলে আমাৰ হাফ ডিষ্টেঞ্চ। চ' ইয়াৰ লগত কি 2 পূৰণ কৰি দিয়া, টোটেল ডিষ্টেঞ্চ আহি যাব 384 কিলোমিটাৰ। এনেকৈ মনত থাকিব। হাফ ডিষ্টেঞ্চ এনেকৈ দিয়া থাকিলে তোমালোকে পাছত কি কৰিবা, 2 পৰা পূৰণ কৰি দিবা, মানে ডাবল, বা 192 লগত 192 যোগ কৰি দিলে হ'ল, ওলাই যাব হ'ল। এতিয়া চোৱা এই কুৱেশ্যনটো চোৱা, ইয়াত কি কৈছে, এ গাৰ্ল গোজ টু হাৰ ফ্ৰেণ্ডছ হাউচ হুইচ ইজ এট এ ডিষ্টেঞ্চ অফ 12 কিলোমিটাৰ, চি কভাৰ্ছ হাফ অফ দ্য ডিষ্টেঞ্চ, চোৱা হাফ আছে, এট এ স্পীড অফ x কিলোমিটাৰ পাৰ আৱাৰ, এণ্ড দ্য ৰিমেইনিং মানে নেক্সট হাফ ডিষ্টেঞ্চটো, সেইটোৰ স্পীডটো ইমান। ইফ চি টেক্স 2 hours 30 minutes, এইটো কি টোটেল টাইমটো 2 hours 30 minutes টু কভাৰ দ্য হোল ডিষ্টেঞ্চ। আমাক এক্সৰ মানটো উলিয়াব দিছে, মানে এইটো স্পীডটো। ঠিক আছে, তো ছেম ফৰ্মুলা ইউজ হ'ব। টোটেল ডিষ্টেঞ্চ কিমান দিয়া আছে, 12 কিলোমিটাৰ। তো ডিৰ জেগাত মই 12 পুট কৰিম। আমাক ডিষ্টেঞ্চটো ইয়াত দিয়াই আছে অলৰেডি, উলিয়াব দিয়া নাই। আগৰ কুৱেশ্যনবোৰত ডিষ্টেঞ্চ উলিয়াব দিছিলে। ঠিক আছে, তো ডি ইকুৱেল টু ওপৰত স্পীড দুটা ইনটু কৰিব লাগে, স্পীড কিমান এক্স আৰু কিমান x+2, তলত কি কৰিব লাগে, স্পীড দুটা প্লাছ, তো প্লাছ কৰা এক্স কিমান 2x, আৰু প্লাছ কি 2 থাকিব, এই গোটেইটো যোগ কৰিছোঁ মানে মই, ইনটু টোটেল টাইম কিমান 2 hours 30 minutes। চোৱা এইটো আৱাৰত আছে, এইটো কি মিনিটত আছে। 30 মিনিট মানে কি আধা ঘণ্টা নহয় জানো, 1/2 hour ক'ব পাৰোঁ, নহ'লে তোমালোকে 60 পৰা ডিভাইড কৰা, 1/2 আহিব। ঠিক আছে, তাৰ মানে 2 আৰু কি 1/2, এইটো হ'ল আৱাৰত। এতিয়া এইটো আমি যোগ কৰিব লাগে, কিমান আহিব, 2 2 গুণ 4, 4 লগত 1 যোগ কৰা, 5/2 ঘণ্টা হ'ব টোটেল টাইমটো। ঠিক আছে, তো 5/2 hour, এনেকৈ এইটো লিখিব নালাগে। এতিয়া চোৱা হাফ হাফ আছে ন, তো মই কি কৈছিলোঁ, ডিষ্টেঞ্চ কেনেকৈ উলিয়াইছিলোঁ, লাষ্টত আমি 2 পূৰণ কৰিব লাগে, নালাগে, চ' মই আগতীয়াকৈ পূৰণ কৰি দিছোঁ, তেতিয়া 2 2 কাটি যাব। ঠিক আছে, হাফ ডিষ্টেঞ্চ থাকিলে সদায় তোমালোকে 2 পূৰণ কৰিবা, সেইটো পাহৰি নাযাবা আকৌ, নহ'লে ভুল ওলাই যাব। ঠিক আছে, এতিয়া চোৱা এক্সৰ মান লাগে ন, আমি এনেকৈ ছল্ভ কৰিলে বহুত টাইম লাগিব, কেলকুলেটিভ হৈ যাব। আমি অপশ্যনৰ পৰা কৰিম, মানে ৰাইট ফালে আমি কি কৰিম, এক্সৰ মানটো পুট কৰি কিনি যদি 12 আহে, তেন্তে সেইটোৱে আমাৰ এক্সৰ মান হৈ যাব। ঠিক আছে, কাৰণ এক্সৰ মান উলিয়াব দিছে, অপশ্যনবোৰততো এক্সৰ মানে দিয়া আছে ন আমাক। তো প্ৰথমে মই 5 পুট কৰিম এক্সৰ জেগাত, তো 5 পুট কৰিলে কিমান 5 পূৰণ, এইফালে 5 যোগ 2 কিমান হ'ব 7, এইফালে কি থাকিলে অকল 5, এইটো 2টো কাটি গ'ল। ঠিক আছে, ষ্টাৰ্টিঙত এইফালে 5 পুট কৰিলে 5 2 গুণ 10, 10 লগত 2 যোগ কৰিলে 12, এইটো চোৱা কটাকটি নাযাব, এনচাৰে নাহিব, পইণ্টত আহি যাব। তাৰ মানে 5টো আমাৰ এনচাৰ নহয়। 4 পুট কৰা, তো 4 দিলে মানে 4 পূৰণ, এইফালে 4 2 2 কিমান হ'ব, 4 লগত 2 যোগ কৰিলে 6, আৰু তলত ইয়াত 4 পুট কৰিলে 4 2 গুণ 8, 8 লগত 2 যোগ কৰিলে 10 পূৰণ, আৰু এইফালে কি থাকিলে 5। তো 5ৰ পৰা 10ক দুবাৰ যাব, 2 পৰা 6ক 3বাৰ, 3 4 গুণ 12, চোৱা 12 আহিলে নাই, আহি গ'ল। এনেকৈ বহুত ইজি হয় মানে অপশ্যন পৰা। ঠিক আছে, এনেকুৱা টাইপৰ কুৱেশ্যনত। তো আমাৰ কাৰেক্ট এনচাৰ কি হ'ব, 4 হ'ব। এক্সৰ মানটো কিমান আহিলে 4, কাৰণ 4 ইয়াত মই পুট কৰিলে এই গোটেইটো ছল্ভ কৰাৰ পাছত 12টো আহিছে, ছেটিছফাই হৈছে ন। ঠিক আছে, তো এক্সৰ মান কি হ'ব 4 কিলোমিটাৰ পাৰ আৱাৰ, এইটো একচুৱেলি পাৰ আৱাৰ। ঠিক আছে, অপশ্যনত অকল কিলোমিটাৰ হৈ আছে, তোমালোকে আৱাৰ দি দিবা, কাৰণ স্পীড হয় ন এক্সটো কিলোমিটাৰ পাৰ আৱাৰ স্পীড আছিলে, চ' সেইবোৰ কি হয় স্পীড দিয়া আছে আমাক, আৱাৰটো লগাই দিবা। ঠিক আছে, মনত থাকিব। এতিয়া 5 নম্বৰটো চোৱা, 2 men walk from a place at a speed of 9 kilometer per hour and 12 kilometer per hour, আমাক স্পীড দুটা দিয়া আছে। দ্য ফাৰ্ষ্ট মেন টেক্স 20 minutes more than the second one to cover the journey। চ' ইয়াৰ টাইম ডিফাৰেঞ্চটো দিয়া আছে, মোৰ লেছ মানে কি টাইমৰ ডিফাৰেঞ্চটো, অন্তৰটো দিয়া আছে। তো ইয়াত টোটেল টাইম দিয়া নাই, কোনটো ফৰ্মুলা ইউজ হ'ব, ছেকেণ্ডটো, আৰু ডিষ্টেঞ্চ সুধিছে। তো চিম্পলি ছেকেণ্ড ফৰ্মুলা ইউজ কৰি দিয়া, ডিষ্টেঞ্চ ইকুৱেলটো কি আছিলে, স্পীড দুটা ইনটু কৰা কিমান 9 আৰু 12, 9 × 12, আৰু ইয়াত কি হ'ব, ইয়াত মাইনাছ। ঠিক আছে, ইয়াত মাইনাছ কৰিব লাগে, প্লাছ নহয়, কাৰণ ডিফাৰেঞ্চটো দিয়া আছে। তো 12 আৰু 9টো মাইনাছ কৰিলে কিমান আহিব 3। ঠিক আছে,
9ৰ পৰা যদি 12 মাইনাছ কৰোঁ তেতিয়া কিমান -3 আহিব, কিন্তু তোমালোকে সদায় পজিটিভ ল'বা তলত, ঠিক আছে, এইটো মনত থ'বা। ইনটু টাইম ডিফাৰেঞ্চ কিমান 20 মিনিট, কিন্তু আমাক লাগে আৱাৰত, তো 60 পৰা ডিভাইড কৰা। এতিয়া কটাকটি কৰা, এইটো 20ৰ পৰা 60 কেইবাৰ যাব, 3বাৰ যাব, আৰু এইটো চোৱা 3 গুণ তলত 9 নহয় জানো, 9ৰ পৰা মই ডাইৰেক্ট 9টো কাটি দিলোঁ, থাকিলে কি 12 কিলোমিটাৰ, ঠিক আছে। বাকী তোমালোকে ৰেচিঅ'টো কৰিব পাৰা, ওলাই যাব। ৰেচিঅ'টো আমি পাছত শিকিম বাৰু, এতিয়া কুৱেশ্যন আছে। 6 নম্বৰটো চোৱা, এ মেন কাভাৰ্ছ এ চাৰ্টেন ডিষ্টেঞ্চ ফ্ৰম হিজ হোম টু হিজ অফিচ বাই স্কুটাৰ গোয়িং এট এন এভাৰেজ স্পীড অফ 30 km/h। হি ৰিচেছ অফিচ 10 মিনিট লেট, মানে 30 km/h স্পীডত যাওঁতে 10 মিনিট কি হৈ গ'ল, লেট হৈ গ'ল, মানে যিমান টাইমত গৈ পাব লাগে তাতকৈ 10 মিনিট দেৰি হৈ গ'ল, ঠিক আছে। হুৱেৰাজ গোয়িং এট দ্য স্পীড অফ 40 km/h হি ৰিচেছ হিজ অফিচ 5 minutes আৰ্লিয়াৰ, মানে যেতিয়া স্পীডটো বঢ়াই দিলে ন, 40 km/h স্পীডত যায়, তেতিয়া কি 5 মিনিট সোনকালে গৈ পালে, ঠিক আছে। ষ্টাৰ্টিঙত লেট হৈছিলে, পাছত সোনকালে গৈ পালে। দেন ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন হিজ হাউচ এণ্ড হিজ অফিচ। এতিয়া চোৱা, ইয়াত টাইম ডিফাৰেঞ্চটো আমি উলিয়াব লাগিব। যেতিয়াও ন টাইমটো মানে ইমান মিনিট সোনকালে গৈ পালে, পাছত ইমান মিনিট লেট হৈ গ'ল, এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে ডিফাৰেঞ্চটো কেনেকৈ উলিয়াবা টাইমৰ। ইয়াত চোৱা লেট আছে আৰু ইয়াত কি আৰ্লিয়াৰ, মানে অপজিট, লেট আৰু আৰ্লিটো কি অপজিট হয়, বেলেগ বেলেগ থাকিলে তোমালোকে ডিফাৰেঞ্চৰ কাৰণে জাষ্ট প্লাছ কৰি দিবা, ঠিক আছে, প্লাছ কৰিলে হ'ল। 10 আৰু 5 কিমান 15 মিনিট, এইটো হ'ল আমাৰ টাইম ডিফাৰেঞ্চ। কিয় প্লাছ কৰে চোৱা, চেম হ'লে মাইনাছ কৰিব লাগে। ছাপ'জ একজেক্ট যিটো টাইম তোমালোকে কিবা এটা ধৰি লোৱা, ছাপ'জ মই ধৰি লৈছোঁ একচুৱেল যিটো টাইম সেইটো কি 9 AM, মানে ইমানত গৈ পাব লাগে, কিন্তু প্ৰথমত কি 10 মিনিট লেট হৈ গ'ল, তাৰমানে গৈ পাইছে কিমানত 9-10, হ'ব নহ'ব, 9 বজাত গৈ পাব লাগিছিলে, কিন্তু 10 মিনিট লেট হৈ গ'ল, মানে ইমানত গৈ পাইছে। নেক্সট আকৌ 5 মিনিট সোনকালে গৈ পালে, তাৰমানে 9 বজাত গৈ নাপায়, ইয়াতকৈ 5 মিনিট আগত, মানে 8:55 হ'ব নহ'ব ইমানত। তো ডিফাৰেঞ্চটো চোৱা, এতিয়া এইটো ষ্টাৰ্টিঙত ইমানত গৈ পাইছে, পাছত ইমান, তো গেপটো চোৱা, 8:55ৰ পৰা 9:10 লৈ কিমান 10 মিনিটৰ গেপ নহ'ব জানো, 15 মিনিটৰ গেপ নহ'ব, হ'ব নহ'ব, সেইটোৱে। তো মই কি কৈছোঁ, ডাইৰেক্ট তোমালোকে ইমান কৰিব নালাগে, এনেকৈ যদি অপজিট থাকে লেট আৰু আৰ্লি, জাষ্ট তোমালোকে প্লাছ কৰি দিবা, 10 আৰু 5 কিমান 15 মিনিট, এইটোৱে আহিব, ঠিক আছে। আৰু যদি চেম থাকে মাইনাছ কৰিবা, বাছ ইমানে আৰু একো নাই। এতিয়া ডিষ্টেঞ্চ উলিয়াব লাগে, ফৰ্মুলা কি আছিলে, ওপৰত স্পীড দুটা ইনটু কৰিব লাগে, 30 আৰু কিমান 40 ডিভাইডেড বাই মাইনাছ কৰিব লাগে, দুটা মাইনাছ কৰিলে কিমান 10 আহিব, ইনটু টাইম ডিফাৰেঞ্চ কিমান 15 মিনিট আহিব ন, মিনিটটো আমি আৱাৰত কনভাৰ্ট কৰিব লাগিব। 15ৰ পৰা এইটো 4 বাৰ যাব, ঠিক আছে। আকৌ কটাকটি কৰা, এইটোৰ পৰাও কাটিব পাৰা, এইটোৰ পৰাও পাৰা, নিজৰ কথা। তো 4 পৰা 40ক 10 বাৰ যাব, আকৌ 10 কাটি গ'ল, থাকিলে কি 30, মানে 30 কিলোমিটাৰ আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। এইটো চোৱা, চেম ডিষ্টেঞ্চ উলিয়াব লাগে, স্পীড দুটা দিয়া আছে, 3 হাফ মানে কি 3.5, হাফ মানে কি, হাফ মানে 1/2 মানে কি 0.5 নহয় জানো। তো আমি এনেকৈও লিখিব পাৰোঁ, নহ'লে তোমালোকে ইয়াক এনেকৈও লিখিব পাৰা। চোৱা 3 হাফ মানে কি 2 3 গুণ 6, 6 লগত 1 যোগ কৰা 7/2, এনেকৈও লিখিব পাৰা, একেই কথা, ডিভাইড কৰিলে এইটোৱে আহিব। তো মই ডাইৰেক্ট লিখিছোঁ এইটো কিমান 3.5, ঠিক আছে, ইনটু নেক্সটটো কিমান, এইটো 4.5 হ'ব, 4 হাফ মানে কিমান 4.5, স্পীড দুটা, আৰু তলত কি মাইনাছ কৰিব লাগে, দুটা মাইনাছ কৰিলে কিমান হ'ব, চোৱা 4.5 পৰা 3.5 মাইনাছ কৰিলে কি 1.0 হ'ব, 1.0 মানে 1 হয়, ঠিক আছে, পইণ্ট পাছত 0টো নিলিখে, তো তলত 1 আহিব, মানে তলত একো নাই আৰু 1 মানে একো নাই, ইনটু টাইম ডিফাৰেঞ্চ কিমান হ'ব চোৱা, ফাৰ্ষ্টত 6 মিনিট কি লেট আৰু পাছত আৰ্লি, তো অপজিট, লেট আৰ্লি হ'লে আমি কি কৰোঁ, ডাইৰেক্ট প্লাছ কৰোঁ, 6 আৰু 10 কিমান 16 মিনিট, তো 60 পৰা ডিভাইড কৰিব লাগিব আৱাৰ কনভাৰ্ট কৰিবলৈ, হৈ গ'ল। এতিয়া এইটো ছল্ভ কৰা, 4 পৰা কাটিব পাৰা তোমালোকে, 4 গুণ 16, 4 পৰা এইটো 15 বাৰ যাব, ঠিক আছে। আকৌ চোৱা 15 পৰা মই ইয়াক কাটিব পাৰোঁ, 15 3 গুণ 45, বাট ইয়াত পইণ্ট আছে এটাৰ আকৌ, ইয়াতো পইণ্ট দি দিবা এনেকৈ, ঠিক আছে, হ'ল। এতিয়া কি থাকিলে ওপৰত, তলতো একো নাই, 1 মানে একো নাই, আৰু থাকিলে 3.5 ইনটু 0.3 ইনটু 4, এইটো ইনটু কৰিলে আমাৰ এনচাৰ আহি যাব। চ' 3 35 গুণ কিমান 105 হয়, পইণ্টটো এতিয়া বাদ দিয়া, ঠিক আছে, 105 আৰু কি 4 থাকিলে, 4 পৰা পূৰণ কৰা, এইটো কিমান হ'ব 4 100 গুণ 400, আৰু এইফালে 5, 4 5 গুণ 20, মানে কিমান হ'ব 420 হ'ব, আৰু পাছত পইণ্টটো আহিব, মানে 4 2 পৰা ষ্টাৰ্ট হ'ব, চোৱা এইটো
ঠিক আছে বাকি তোমালোকে এইটো ইনটু কৰিলে পইণ্ট চোৱা ইয়াতো এটাৰ আগত দুটাৰ আগত পইণ্টটো আহিব ইয়াত এনেকৈ তো 4.20 মানে জিৰ'টো আমি নিলিখোঁ 4.2 হৈ যাব এনেকৈ ঠিক আছে এইটো তোমালোকে নিজে কৰি চাবা ঠিক আছে ইয়াত কিন্তু চোৱা ভুল নকৰিবা সেম কুৱেশ্যন স্পীড দুটা দিয়া আছে আৰু প্ৰথমে কি 25 মিনিট লেট হয় পাছত স্পীডটো কি ইনক্ৰিজ কৰিছে ইয়াত ধ্যান দিবা আকৌ ইনক্ৰিজ কৰিছে জাষ্ট ডাইৰেক্ট স্পীড ইমান বুলি কোৱা নাই তো ইয়াত বহুতে ভুল কৰিব মানে চোৱা স্পীডটো ফাৰ্ষ্টত কৰিয়ে দিছোঁ ঠিক আছে 40 কিলোমিটাৰ/আৱাৰ আছে পাছত কি 10 কিলোমিটাৰ/আৱাৰ বঢ়াই দিলে তো 10 নহয় এতিয়া 40ৰ পৰা 10 বঢ়াই দিলে মানে 50 হৈ গ'ল ঠিক আছে আৰু তলত কি ডিফাৰেন্সটো 10 নহ'ব জানো ডিফাৰেন্সটো ইনটু টাইম ডিফাৰেন্স কিমান লেট আৰু কি লেট দুইটা লেট এইবাৰ তো সেম হ'লে মাইনাছ কৰিব লাগে 25ৰ পৰা 10 মাইনাছ কৰা কিমান 15 মিনিট হ'ব তো 15/60 এনেকৈ ঠিক আছে কাৰণ লেট আছে তো 15 পৰা এইটো 4 বাৰ যাব 4 পৰা এইটো 10 বাৰ যাব 10 কাটি গ'ল থাকিলে কি 50 কিলোমিটাৰ সিম্পল এই 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এডিআৰই গ্ৰেড 3 এইচএছ লেভেলত অহা কুৱেশ্যন লাষ্ট ইয়াৰ ঠিক আছে আৰু এটা আহিছিলে গ্ৰেড 4ত মই ক'ব পাহৰি গ'লোঁ ষ্টাৰ্টিঙত আছিলে আমি যে স্পীড দুটা ইনটু কৰি তলত স্পীড দুটা প্লাছ ইনটু টোটেল টাইম যে আছিলে ডিষ্টেঞ্চৰ ফৰ্মুলা সেইটোৰ ওপৰত এটা কুৱেশ্যন আছিলে থাকি গ'ল ক'বলৈ বাট আহিছিলে ঠিক আছে ওপৰত আমি কৰিলোঁ তো গ্ৰেড 4ত এটা আহিছিলে আৰু গ্ৰেড 3ত এইটো এটা ইয়াতো আমি এই ফৰ্মুলাটো ইউজ কৰিম সেকেণ্ড ফৰ্মুলাটো d = s1 * s2 ডিভাইড বাই s1 - s2 এইটো আৰু টাইম ডিফাৰেন্স ঠিক আছে বহুতে গম নাপায় এই ফৰ্মুলাটো যে ইয়াত ইউজ হ'ব সেইকাৰণে মই কুৱেশ্যনটো লৈ আহিছোঁ চোৱা আমি কুৱেশ্যনটো চাই গম পাব লাগিব যে এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ নোৱাৰোঁ ঠিক আছে এতিয়া চোৱা ইয়াত a আছে b আছে দুইটাৰ স্পীড দিয়া আছে 1 মিটাৰ/ছেকেণ্ড আৰু কিমান 2 মিটাৰ/ছেকেণ্ড আৰু p পইণ্টৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিছে a ষ্টাৰ্ট কৰিছে 1 বাজি ঠিক আছে মানে 1 PM আৰু b 1:10 মানে চোৱা এইটো p পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে a আৰু b জাষ্ট টাইমটো বেলেগ a 1 PM ষ্টাৰ্ট কৰিছে আৰু b 1:10 ঠিক আছে b মিট চোৱা bৰ স্পীডটো বেছি 2 মিটাৰ/ছেকেণ্ড আৰু এৰটো কিমান 1 মিটাৰ/ছেকেণ্ড তো অবভিয়াছলি এ যদি আগতো যায় তেন্তে পাছত গৈ বি তাক কি কৰিব লগ পাব হয়নে নহয় বিৰ স্পীডটো বেছি তো বি কি কৰিছে এটা পইণ্টত লগ কৰিছে কিউ সাপোজ এইটো পইণ্ট তো আমাক সুধিছে এইটো পি কিউ পিৰ পৰা কিউ লৈ ডিষ্টেঞ্চটো ঠিক আছে তো ডিষ্টেঞ্চটো ইয়াত কি ফিক্স ঠিক আছে এই পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো আমি উলিয়াব লাগে আৰু এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে তো আমি এইটো ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ টাইম ডিফাৰেন্সটো আমাক দিয়া আছে 10 মিনিটৰ গেপ ঠিক আছে তো ডাইৰেক্ট আমি ইউজ কৰিম চোৱা ডিষ্টেঞ্চ ইকুৱেল টু কি আছিলে স্পীড দুটা ইনটু কৰিব লাগে স্পীড দুটা কি আছে ইয়াত কিন্তু স্পীড দুটা চোৱা মিটাৰ/ছেকেণ্ড আছে এইটো কনফিউজন হ'ব নালাগে ঠিক আছে আকৌ অপশ্যনবোৰ কিলোমিটাৰত আছে একো নাই 1 আৰু 2 তো 1 * 2 ডিভাইড বাই কি কৰিছিলোঁ মাইনাছ কৰিব লাগে 2 আৰু 1টো মাইনাছ কৰিলে 1 আহিব ইনটু টাইমটো চোৱা 10 মিনিট আচ্ছা এইটো কি মিটাৰ/ছেকেণ্ড তো টাইমকো আমি ছেকেণ্ডত কনভাৰ্ট কৰিম ঠিক আছে আৱাৰক কনভাৰ্ট নকৰিবা কাৰণ এইটো মিটাৰ/ছেকেণ্ড আছে ন তো 10 মিনিট এইটো কি মিনিট তো ইয়াক আমি ছেকেণ্ডত কনভাৰ্ট কৰিবৰ কাৰণে 60 পৰা ডিভাইড কৰিম কাৰণ 1 মিনিট মানে 60 ছেকেণ্ড এনেকৈ ঠিক আছে তলত 1 মানে একো নাই এইটো ইনটু কৰা 6 2 গুণ 12 আৰু কেইটা জিৰ' আছে দুটা 1200 কি আহিলে মিটাৰ এইটো কিলোমিটাৰ নহয় মিটাৰ কিন্তু আমাক লাগে কিলোমিটাৰত তো মিটাৰক কিলোমিটাৰত কনভাৰ্ট কৰিবৰ কাৰণে 1000 পৰা হৰণ কৰি দিয়া 1000 পৰা হৰণ কৰিলে চোৱা দুটা জিৰ' কাটি যাব আৰু এটা জিৰ' মানে এটাৰ আগত পইণ্ট আহি যাব 1.2 কিলোমিটাৰ এনেকৈ মিটাৰক কিলোমিটাৰত কনভাৰ্ট কৰিবৰ কাৰণে 1000 পৰা ডিভাইড কৰিব লাগিব ন দুটা কেঞ্চেল এটা জিৰ' থাকি গ'ল মানে 1.2 হৈ যাব এইটো দেখিছা এইটো ফৰ্মুলাৰ পৰা আমি কৰিব পাৰোঁ ঠিক আছে এনেকৈ এতিয়া এই কুৱেশ্যনটো চোৱা এইটো পাৰিবা তোমালোকে নিজে কৰিবা এইটো আমি কৰিলোঁ অলৰেডি ডিষ্টেঞ্চ উলিয়াব লাগে স্পীড দুটা দিয়া আছে ইয়াত চোৱা ইনক্ৰিজ কৰিছে স্পীডটো 10ৰ পৰা 2 বাঢ়ি গ'ল মানে 12 হৈ গ'ল তো বাকী উলিয়াই ল'বা এতিয়া এই 11 নম্বৰ কুৱেশ্যনটো অকণমান ভাল লেভেলৰ কুৱেশ্যন তোমালোকে অকণমান ধ্যান দিবা ঠিক আছে এনে এইটো এডিআৰিৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাট জানি থোৱাটো ভাল ইয়াত আমি ৰেচিঅ' কনচেপ্টটো ইউজ কৰিম আগৰ যিমানো কুৱেশ্যন আছিলে ন সেইকেইটাও তোমালোকে ৰেচিঅ'ত কৰিব পাৰিবা এইটো চালে হ'ল ঠিক আছে এতিয়া চোৱা স্পীড দুটা আমাক দিয়া আছে 80 কিলোমিটাৰ/আৱাৰ আৰু কি 50 কিলোমিটাৰ/আৱাৰ আৰু টাইম ডিফাৰেন্সটো আমি উলিয়াব পাৰোঁ আৰ্লিয়াৰ আৰু লেট হ'লে কেনেকৈ উলিয়াইছিলোঁ প্লাছ কৰিলে হ'ল অপজিট ন তো ইয়াত কি ডিষ্টেঞ্চটো কি হয় কনষ্টেণ্ট
ডিষ্টেঞ্চটো কি ফিক্স সেম ঠিক আছে জাস্ট স্পীডবোৰ বেলেগ বেলেগ বা টাইমবোৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু ডিষ্টেঞ্চ কি সেম একে ডিষ্টেঞ্চ আমি কভাৰ কৰিম হয়নে নহয় তো যেতিয়াও ডিষ্টেঞ্চ কি সেম থাকে সদায় তোমালোকে মনত থবা স্পীড আৰু টাইমৰ ৰেচিঅ' কি হয় ওলোটা হয় যিমান স্পীডত বেছিকৈ যাবা ন সিমানে টাইমটো কম লাগিব আৰু স্ল'কৈ গ'লে মানে টাইমটো বেছি লাগিব ঠিক আছে স্পীড আৰু টাইমৰ ৰেচিঅ' ওলোটা হ'ব তো মই কি কৰিম স্পীডৰ ৰেচিঅ'টো উলিয়াই ল'ম স্পীড কিমান 80 আৰু 50 80 আৰু 50 তো ৰেচিঅ' কিমান 8 5 হ'ব ৰেচিঅ' মানে কটাকটি কৰিব লাগে তো টাইম কিমান হ'ব ওলোটাই দিয়া 5 8 হ'ল এতিয়া চোৱা টাইম ডিফাৰেঞ্চটো কিমান এই দুটা যোগ কৰা কিমান আহিব 108 মিনিট এইটো হ'ল টাইম ডিফাৰেঞ্চ কিন্তু ৰেচিঅ' হিচাপত টাইম ডিফাৰেঞ্চ কিমান 5 আৰু 8টো মাইনাছ কৰা 3 আহিব তো 3ৰ মানটো 108 মিনিট আহিলে ঠিক আছে একৰ মান কিমান হ'ব 1 অনুপাতৰ মানটো 3 পৰা হৰণ কৰা 36 মিনিট এতিয়া তোমালোকে যিকোনো এটা টাইমটো উলিয়াব পাৰা এইটো ৰেচিঅ'ত আছে নহয় ইয়াৰ মানটো উলিয়াই দিয়া নহ'লে ইয়াৰো উলিয়াব পাৰা এনচাৰটো একেই আহিব তো 5ৰ লগতো 36 পূৰণ কৰা 5 36 গুণ কিমান 5 6 গুণ 30 3 থাকিলে 5 3 15 আৰু 3 18 মানে 180 মিনিট এটা টাইমটো আহি গ'ল ঠিক আছে এটা ডিষ্টেঞ্চ আমি কেনেকৈ উলিয়াম ডিষ্টেঞ্চৰ ফৰ্মুলা কি হয় s ইনটু t স্পীড ইনটু টাইম তো স্পীড কিমান আমি ষ্টাৰ্টিঙৰ টাইমটো উলিয়াইছোঁ তো ষ্টাৰ্টিঙৰ স্পীডটো ল'ব লাগিব ৰেচিঅ'টো নহয় অৰিজিনেলটো দেই 80 আৰু টাইম কিমান পালোঁ 180 তো এইটো হ'ব আমাৰ ডিষ্টেঞ্চ এনেকৈ আমি উলিয়াব পাৰোঁ ডিষ্টেঞ্চ আগৰ কুৱেশ্যনবোৰতো তোমালোকে এনেকৈ উলিয়াব পাৰা বাট ফৰ্মুলা পৰা ইজি আছিলে হয়নে নহয় এইটো ইনটু কৰিলে ডিষ্টেঞ্চ আহি যাব বাট আমাক ইয়াত ডিষ্টেঞ্চ সোধা নাই ইয়াত কি সুধিছে চোৱা স্পীড সুধিছে স্পীডৰ ফৰ্মুলা কি হয় d/t একচুৱেল স্পীডটো তোমালোকে ভাবিবা স্পীড দিয়াই আছেচোন 80 km/h আকৌ কেলে সুধিছে হয়নে নহয় কিন্তু ইউজুৱেল টাইমত স্পীডটো সুধিছে ইউজুৱেল টাইমৰ তো চোৱা কেনেকৈ কৰিম আমি এতিয়া এই 180 মিনিট যে পালোঁ আমি মানে 80 স্পীডত যাওঁতে ইমান টাইম লৈছিলে হয়নে নহয় কিন্তু চোৱা ইয়াত কৈছিলে প্ৰথম যিটো 80 km/h স্পীডত যাওঁতে 60 মিনিট কি আৰ্লিয়াৰ মানে সোনকালে গৈ পাইছিলে যিমান টাইমত গৈ পাব লাগে ছাপ'জ এইটো কি ইউজুৱেল টাইম এইটো অৰিজিনেল টাইমটো একচুৱেল টাইমটো এইটো ইমানত গৈ পাব লাগে কিন্তু কি 60 মিনিট আগতেই গৈ পাইছিলে একচুৱেল টাইমতকৈ তো যিটো আমি টাইম যে উলিয়ালোঁ ষ্টাৰ্টিঙৰ ইয়াৰ লগত আমি 60 প্লাছ কৰিব লাগিব 60 প্লাছ কৰিলেনো আমি অৰিজিনেল টাইমত আহি পাম হয়নে নহয় তো 180 লগত তোমালোকে কি কৰিব লাগিব 60 প্লাছ কৰিব লাগিব কাৰণ 60 মিনিট সোনকালে গৈ পাইছিলে তো অৰিজিনেল টাইম কিমান 60 প্লাছ কৰিলে আহিব তো কিমান হ'ব 240 মিনিট এইটো হ'ল আমাৰ ইউজুৱেল টাইমটো তোমালোকে ইয়াতো উলিয়াব পাৰা চোৱা ছেকেণ্ডতো আহি যাব একৰ মান কিমান পাইছিলোঁ একৰ মানটো 36 মিনিট তো 8ৰ মান কিমান হ'ব 8ৰ মান 8 পূৰণ 36 কিমান হ'ব 8 লগত 36 পূৰণ কৰা 8 6 গুণ 48 4 থাকিলে 8 3 গুণ 24 আৰু 4 288 মিনিট কিন্তু এইটো অৰিজিনেল টাইম নহয় ছেকেণ্ড যিটো স্পীডত যাওঁতে 48 মিনিট কি লেট হৈছিলে মানে যিমান টাইমত গৈ পাব লাগে তাতকৈ 48 মিনিট কি লেট হৈ গ'ল ইয়াত পাইছে কিন্তু একচুৱেল টাইমটো এইটো তো বেক আহিব লাগিব 48 মাইনাছ কৰিব লাগিব তো ইয়াৰ পৰা তোমালোকে 48 মাইনাছ কৰি দিয়া তেতিয়া ইউজুৱেল টাইমটো আহি যাব চোৱা 240 ইয়াতো 240 আহিছে ইয়াতো 240 গম পালা এইটোৱে তো কেতিয়াবা কুৱেশ্যন সুধিব পাৰে একচুৱেল ইউজুৱেল টাইমটো কি আছিলে তো তোমালোকে ৰেচিঅ'ত কৰি এনেকৈ কৰিব লাগিব ঠিক আছে এতিয়া ইয়াত ডিষ্টেঞ্চৰ কাৰণে একো এইবিলাক নালাগে ডিষ্টেঞ্চৰ কাৰণে কি ডাইৰেক্ট 5ৰ মানটো উলিয়াই কিনে ইয়ালৈ ইনটু কৰি দিয়া আহি গ'ল বা তোমালোকে 8ৰ মান যে পালা 288 ইয়াৰ লগত 50 ইনটু কৰি দিয়া ডিষ্টেঞ্চ আহি যাব কিন্তু ইউজুৱেল টাইমটো মানে সুধিলে এনেকৈ কৰিব লাগিব আমি এতিয়া আমাক ইউজুৱেল স্পীডটো লাগে একচুৱেল স্পীডটো তো ডিষ্টেঞ্চ বাই টাইম হয় ডিষ্টেঞ্চ কিমান পালোঁ মই 80 × 180 80 × 180 এইটো হ'ল ডিষ্টেঞ্চ ডিভাইড বাই কি টাইম একচুৱেল টাইমটো কিমান আছিলে 240 তো কটাকটি কৰা 80ৰ পৰা এইটো কেইবাৰ যাব 3 বাৰ যাব 0 কাটি যাব 8 3 গুণ 24 আকৌ 3 পৰা 60 বাৰ যাব 3 পূৰণ 60 কিমান 180 তাৰ মানে 60 km/h হ'ব ঠিক আছে এনেকুৱা চোৱা ভাল লেভেলৰ কুৱেশ্যন এইটো বাকী তোমালোকে আগৰ কুৱেশ্যনবোৰতো ডিষ্টেঞ্চ এনেকৈ উলিয়াব পাৰা ঠিক আছে ৰেচিঅ'ত এইটোৱে এইটো বহুত ইম্পৰ্টেণ্ট চাবা তোমালোকে অলপ বুজি নাপালে দুবাৰকৈ চাবা 12 নম্বৰটো ছেম টাইপ বাট ইয়াত কি সুধিছে আমাক টাইম সুধিছে টাইম ডাজ হি নিড টু কমপ্লিট হিজ জাৰ্ণি টু ৰিচ অফিচ অন টাইম একচুৱেল টাইমটো সুধিছে যিটো টাইমত মানে অফিচ গৈ পাব লাগে ঠিক আছে সেইটোৱে ইউজুৱেল টাইমটো সুধিছে স্পীড সোধা নাই তো চোৱা ডিষ্টেঞ্চটোতো কনষ্টেণ্টে থাকিব স্পীডৰ ৰেচিঅ' কিমান হ'ব টাইমটো দিয়া আছে ইমান মিনিট লেট আৰু কি ৰিডিউচ মানে কমি গ'ল স্পীডটো 25% মানে স্পীডটো ডাইৰেক্ট আমাক দিয়া নাই আমাক পাৰ্চেণ্টেজত দিয়া আছে 25% মানে কিমান ফ্ৰেকশ্যনত 1/4 হয় আমি জানো
পাৰ্চেণ্ট মানে ডিভাইড বাই 100 তো কটাকটি কৰিলে 1/4 আহিব আৰু এইটো কি বুজায় ওপৰটো ডিক্ৰিজ ইনক্ৰিজটো বুজায় আৰু তলৰটো অৰিজিনেল মানে 4 আছিলে ষ্টাৰ্টিঙত 1 কি হৈ গ'ল ৰিডিউচ মানে কমি গ'ল 4ৰ পৰা 1 কমি কিমান 3 হৈ গ'ল এনেকৈ তো টাইম কিমান হ'ব ওলোটাই দিয়া এটা টাইমৰ ডিফাৰেন্স কিমান ৰেচিঅ'ত 1 ৰিয়েলত কিমান লেট তো মাইনাছ কৰা কিমান 20 মিনিট এইটো টাইম ডিফাৰেন্স আহি গ'ল এটা যিকোনো এটা টাইম উলিয়াই লোৱা 1ৰ মান 20 হ'লে 3ৰ মান কিমান 3 পূৰণ 20 কিমান 60 মিনিট কিন্তু এইটো ইউজুৱেল টাইমটো নহয় অফিচ টাইমটো নহয় কাৰণ ষ্টাৰ্টিঙত কি 30 মিনিট লেট হৈছিলে যিমান টাইমত গৈ পাব লাগে তাতকৈ 30 মিনিট কি লেট হৈছিলে লেট তো বেক আহিব লাগিব অৰিজিনেল টাইম কাৰণে মাইনাছ কৰিব লাগিব ইয়াৰ পৰা 30 মাইনাছ কৰা তো 30 মিনিট এইটো আমাৰ কি অফিচ টাইমটো ঠিক আছে তোমালোকে ইয়াৰ পৰা উলিয়াব পাৰা চোৱা 1ৰ মান 20 হ'লে 4ৰ মান কিমান 4 পূৰণ 20 80 মিনিট আৰু সেকেন্ডটোত চোৱা 50 মিনিট কি লেট হৈছিল লেট তো 50 মাইনাছ কৰি দিয়া বেক আহিব লাগিব ন 30 মিনিট চোৱা একে আহিছে ঠিক আছে এনেকৈ এই 13 নম্বৰ কুৱেশ্যনটো অকণমান ভাল লেভেলৰ কুৱেশ্যন ইয়াত চোৱা কি কৈছে when a person decreases its speed by 6 km/h reaches his destination 20 minute late মানে চোৱা ইয়াৰ স্পীডটো আমাক দিয়া নাই ষ্টাৰ্টিঙৰ স্পীড কিমান আছিলে জাষ্ট কৈছে স্পীডটো বোলে যিমান আছিলে তাৰ পৰা কমি গ'ল ইমান ঠিক আছে তেতিয়া কি 20 মিনিট লেট হয় মানে ইয়াত দুটা কণ্ডিশ্যন দিয়া আছে আকৌ পাছত চোৱা স্পীডটো কি ডিক্ৰিজ বাই 2 km/h আমি দুবাৰ ফৰ্মুলা ইউজ কৰিম ইয়াত মানে চোৱা ডিষ্টেন্সটো কনষ্টেণ্ট ডিষ্টেন্স কি কনষ্টেণ্ট ঠিক আছে আগৰ কুৱেশ্যনবোৰ স্পীড দিয়া আছিলে ষ্টাৰ্টিঙত পাছত ইমান কমি গ'ল বা বাঢ়ি গ'ল এনেকৈ দিলে আমি কৰিব পাৰোঁ মাইনাছ প্লাছ কৰি ইয়াত এনেকৈ একো দিয়া নাই ষ্টাৰ্টিঙৰ স্পীডটো তোমালোকে x km/h বুলি ধৰি লোৱা পাছত কি 6 কমি গ'ল মানে x - 6 হৈ গ'ল এনেকৈ এইটো ফাৰ্ষ্ট কণ্ডিশ্যনটো আকৌ ছেকেণ্ডত চোৱা স্পীডটো কিমান কমি গ'ল 2 কমি গ'ল মানে xৰ পৰা x - 2 হৈ গ'ল এনেকৈ ঠিক আছে তো আমি কোনটো ফৰ্মুলা ইউজ কৰিম ছেকেণ্ডটো য'ত আমাৰ টাইম ডিফাৰেন্সটো আছিলে ডিষ্টেন্স ইকুৱেল টু স্পীড 1 স্পীড 2 আৰু এইফালে s1 - s2 আৰু এইফালে টাইম ডিফাৰেন্স ঠিক আছে ডিষ্টেন্সটো কনষ্টেণ্ট তো আমি ইয়াত দুবাৰ d = d ফৰ্মুলা ইউজ কৰিম চোৱা কেনে কৰিম s1 কিমান x আছিলে 6 কমি গ'ল মানে x - 6 হৈ গ'ল আৰু তলত কি আহিব দুটাৰ ডিফাৰেন্স মানে কি এইটো x কাটি যাব 6 থাকি যাব ইনটু টাইম ডিফাৰেন্স কিমান 20 মিনিট তো এইটো তোমালোকে মাইনাছ নকৰিবা আকৌ 20 আৰু 5 তো এইটো বেলেগ ঠিক আছে তো টাইম ডিফাৰেন্স 20 মিনিট মানে 20/60 ঘণ্টাত কনভাৰ্ট কৰি দিলোঁ সমান নেক্সট আকৌ স্পীডটো কি x আছিলে xৰ পৰা কিমান কমি গ'ল 2 কমি গ'ল মানে x - 2 হৈ গ'ল ডিভাইডেড বাই কিমান হ'ব ডিফাৰেন্স কিমান 2 আহিব ইনটু টাইম ডিফাৰেন্স কিমান 5 মিনিট লেট তো 5/60 এনেকৈ দুই ধৰণে আমি কৰিব লাগিব ঠিক আছে এটা কটাকটি কৰা 60 কাটি যাব আৰু চোৱা সমান চিন থাকিলে তল আমি ওপৰ কাটিব পাৰোঁ 5 পৰা এইটো কাটি দিয়া 4 বাৰ যাব আৰু 2 পৰা এইটো 3 বাৰ যাব ঠিক আছে তো ইয়াত কি থাকিলে ওপৰত তোমালোকে ইনটু কৰি দিয়া আৰু x এইটো কাটি যাব থাকিলে কি 4x ইনটু কৰা ওপৰত 4x - 4 6 24 তলত কি থাকিলে 3 সমান এফালে কি থাকিলে অনলি x - 2 থাকিলে তলত একো নাই মানে 1 আছে ক্ৰছ মাল্টিপ্লাই কৰা 4x - কিমান 24 ৰ 1 পূৰণ কৰিলে কিমান হ'ব 4x - 24 হ'ব আৰু এফালে 3 পৰা এইটো পূৰণ কৰা 3x - 6 হ'ব তো 3x টো লৈ আহা এফালে 4x অলপ মাইনাছ হৈ যাব তো অকল x হৈ যাব -24টো এফালে গুচি গ'লে +24 সেইফালে অলৰেডি কি আছে -6 আছেই সেইফালে আৰু এই -24টো গুচি গ'লে +24 হৈ যাব তাৰ মানে চোৱা মাইনাছে প্লাছে মাইনাছ 24ৰ পৰা 6 গ'লে কিমান 24ৰ পৰা 6 গ'লে 18 কিন্তু ডাঙৰ আগত +18 আহিব +18 তো xৰ মান কি আহিলে 18 আমাক কি সুধিছিলে একচুৱেল স্পীড আমি কি ধৰিছিলোঁ x এটো ধৰিছিলোঁ x km/h মানে এনসাৰ কি হ'ব 18 এনেকৈ ঠিক আছে তো এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে এনেকৈ ডিষ্টেন্সটো ইকুৱেল কৰি কিনি কৰিবা ঠিক আছে 14 নম্বৰটো নিজে কৰিবা একজেক্ট টাইম মানে ইউজুৱেল টাইমটো উলিয়াব দিছে ৰেচিঅ'ত কৰিবা আমি অলৰেডি কৰিলোঁ ন ইয়াত চোৱা টাইম ডিফাৰেন্সটো তোমালোকে উলিয়াব পাৰা লেট আছে স্পীড দুটা আছে ট্ৰাই কৰিবা এইটো 15টো তোমালোকে নিজে কৰিবা স্পীড দিয়া আছে ইমান আৰু ইমান আৰু টাইম ডিফাৰেন্সটো দিয়া আছে হাফ এন আৱাৰ চোৱা দিয়া আছে আৰু ডিষ্টেন্স উলিয়াব দিছে তো কোনটো ফৰ্মুলা ইউজ হ'ব s1 * s2 ডিভাইড বাই s1 - s2 আৰু এইফালে টাইম ডিফাৰেন্স কাৰণ আমাক টাইম ডিফাৰেন্স দিয়া আছে স্পীড দুটাও দিয়া আছে ডিষ্টেন্সটো উলিয়ালে হ'ল ঠিক আছে এই দুটা কৰিবা বাকি ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে তেনে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু টেলিগ্ৰাম চেনেলত জইন হৈ যাবা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম থেংক ইউ